বাৰীলৈ বুলি এপাক আহিছিলোঁ। আহিয়ে দেখা পালোঁ এটা ধুনীয়া আনাৰস পকি আছে, প্ৰায় হালধীয়া হৈ গৈছে বৰণটো ইয়াৰ। আৰু মাজে মাজে অলপ আছে চালোঁ আনাৰস। গছ যিমান আছে সিমানো লগা নাই, পিছে এয়া আমাৰ কঠীয়া চোলা এটা দি ৰাখিছিল প্ৰথমেই, চৰাই যিহেতু ধানটো খাই দিব বুলি। আৰু এইফালে আমাৰ ট্ৰেক্টৰে বাই একেবাৰে বোকা কৰি থৈছে, চুক কোন মাৰি ৰোৱাৰহে কথা আৰু এয়া এটা আনাৰস দেখিছে, গছ যিমান আছে সিমান লগা নাই, মাজে মাজে অলপ অলপ লাগিছে আৰু খাব জোখৰ হৈছে আৰু। হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আৰু পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ গীতিকাছ কালাৰফুল লাইফৰ অন্য এটি কালাৰফুল ভিডিঅ'লৈ। আজি আপোনালোকলৈ লৈ আহিছোঁ এটা ৰেচিপি, আনাৰসৰ ৰেচিপি। আৰু আনাৰস ঘৰতে যিহেতু আছে, মানে মাটিকঁঠাল যিহেতু ঘৰতে আছে, ভাবিছোঁ অকণমান জেলি বনাওঁ। বহুতে চাগে বনায়, আৰু মইনো কেনেকৈ বনাওঁ সেয়া আজি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া ভাত পানী খাই আজৰি, আনফালে এইফালে ব্লাউজ এটাৰ কাম কৰি আছিলোঁ। ভাবিছোঁ আনাৰসটো সেইদিনাখন গৈছিলোঁ যে ছিঙি অনা হ'ল, আৰু ছিঙি আনি ৰাখি থোৱা হৈছে। কিমান কি পকিলে আপোনালোকৰ সৈতে প্ৰথমে দেখাই লওঁ ব'লক, তাৰপিছত ৰেচিপিটোলৈ আগবাঢ়িম। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব। আৰু ৰেচিপিটো কেনেকুৱা পালে, যদি এতিয়ালৈকে কোনোবাই বনোৱা নাই তেনেহ'লে আনাৰসৰ ৰেচিপিটো চাই বনাব পাৰিব। খুবেই ভাল হয়, ঘৰুৱা ফলৰে জেলি বনাম, ৰুটি পুৰিৰ লগত খাবলৈ খুবেই ভাল। তেনেহ'লে ব'লকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰপিছত এফালে ওলাই যাব লাগিব, ক'ত যাম কি কৰিম সকলোখিনি দেখুৱাই থাকিম, ভিডিঅ'টো চাই থাকিম। ফাইনেলি এইটো আনাৰস পকি গ'ল, আৰু এইটো আনাৰসৰ পৰাই আজি বনাম মই জেলি। একেবাৰে ঘৰৰ আনাৰস হয়, পিয়ৰ জেলি বনাম আজি ঘৰতে, চাই থাকিব ভিডিঅ'টো। আৰু আনাৰসটো ভালকৈ কাটি ল'ব লাগিব, ইয়াৰ যিহেতু ফুটাবোৰহেত ধুনীয়াকৈ চাফা কৰি উলিয়াই ল'ব লাগিব। আৰু মই কাটিব নোৱাৰোঁ, কাৰণ মোৰ হাতখনত এয়া দেখিছেনে কাটি আছে, বৰ এটুকুৰা কাটিলে, সেইকাৰণে মই কাটিব নোৱাৰোঁ। এতিয়া মোক এই আনাৰসটো মায়ে কাটি দিব। তাৰপিছত জেলি কেনেকৈ বনাওঁ চাই থাকিব আপোনালোকে। একেবাৰে ঘৰৰ হয়, পিয়ৰ জেলি হ'ব, পুৰি লগত খাবলৈ খুবেই ভাল হ'ব এইটো আনাৰসটো। জেলি বনাবলৈ এতিয়া আনাৰসটো ধুনীয়াকৈ কাটি দিলে মায়ে এনেকৈ, আৰু মই অকণমান ক'লাটো আছে সেইখিনি উলিয়াই দিব লাগিব। আৰু এইখিনি মই এতিয়া মিক্সিত নিপিছোঁ, এনেকুৱা পিহনাতে পিচিব লাগিব ৰুকনিখনত, কাৰণ কাৰেণ্টটো নাই। মোৰে বেড লাক, কাৰেণ্টটো নাই। এতিয়া মই এইখনতে কৰিব লাগিব, আপোনালোকে মিক্সিটো পিচি ল'ব পাৰিব। এতিয়া মোৰ ৰুকনিখনে ৰুকা হৈ গৈছে, যিহেতু মিক্সিত পিছা নাই, ৰুকনিয়ে ৰুকিছোঁ হাতে, সেইকাৰণে এনেকৈ হাতা এখনে মাৰি দিছোঁ। ক'ৰবাত যদি গোটা ৰৈ গৈছে সেয়াও ভাগি যাব। এতিয়া চাওক, এয়া একেবাৰে মিহি আৰু ধুনীয়াকৈ ইয়াৰ ৰসটো ওলাই গৈছে। এতিয়া গেছটো জ্বলাই এখন শুকান কেৰাহী দিছোঁ, যিখন কেৰাহীত মই লাড়ু বনাওঁ। এইখনত তেল নামাৰোঁ, সেইকাৰণে এনেকুৱা বগা হৈ আছে। বগা কেৰাহীতে লাড়ু কিবাকিবি বনাবলৈ ভাল যে, সেইকাৰণে এইখনতে মই এতিয়া আটাইখিনি আনাৰস দি ল' ফ্লেমত সিজাই থাকিম। ইয়াৰ পৰা যিহেতু পানী ওলাইছে, আৰু আপোনালোকে পানীও দিব পাৰে, মানে ৰসটো ওলাই গৈছে, এই ৰসটো ধুনীয়াকৈ সিজিব লাগিব। এয়া দেখিছে ফেন ওলাই আছে লাহে লাহে। ফেন যদি বেছি ওলায় তেনেহ'লে কাঢ়ি দিব লাগিব, কিন্তু মোৰ ইমান ফেন ওলোৱা নাই। আৰু লৰাই থাকিব লাগিব যাতে ই জ্বলি নাযায়। গেছৰ ফ্লেমটো ল' কৰি এতিয়া মই ইয়াক সিজাই ল'ম, কমেও 15-20 মিনিটমান ভালকৈ, নহ'লে জেলিখিনি বেছি দিনৰ কাৰণে ভাল হৈ নাথাকিব, লাহে লাহে ভেঁকুৰ উঠিবলৈ আৰম্ভ কৰিব। সেইকাৰণে ভালকৈ সিজাই ল'ব লাগিব। আৰু যদি আপোনালোকে ইচ্ছা কৰে ইয়াক চেপি লৈ অকল ৰসটোও জেলি বনাব পাৰে, ইয়াৰ মানে যোনটো জুচ ওলাব। মই জুচটো লোৱা নাই, গোটেই মানে আঁহখিনিও লৈ লৈছোঁ ঘৰৰে যিহেতু, আৰু বেছি মিহি কৰিবলৈ গৈ আছোঁ যিহেতু, সেইকাৰণে এই ঘাটনাখনে কৰি দিছোঁ বেটাৰ বনোৱা এইখনে।
মই এতিয়া নামটো নাজানিছোঁ আৰু কি বুলি কয়। এইখনে অকণমান ঘাটি দিছোঁ যাতে অকণমান মিহি হয় আৰু অলপ অলপ ফেন ওলাইছে। আৰু পানী দিলেও আপোনালোকে বেছি নিদিব, 1 কাপমানৰ পানীতে সিজাই সেই পানীখিনি শুকুৱাই দিব লাগিব। অলপমান ফেন ওলাইছে, তাকে মই কাঢ়ি দিছোঁ। অলপ সময় সিজোৱাৰ পিছত দেখিছেনে লাহেকৈ ৰংটো চেঞ্জ হৈ আহিছে আৰু ই শুকাই যাব লৈছে। এতিয়া ইয়াত মই 1 কাপ চেনি দিছোঁ, পিচি ৰখা। আনাৰসটো আপোনালোকে চাই ল'ব, বহুত যদি মিঠা থাকে চেনিটো কমাই দিব, যদি অলপ টেঙা থাকে চেনিটো বেছিকৈ দিব লাগিব। চেনি দি দিয়াৰ লগে লগে আকৌ পানীৰ নিচিনা অকণমান ওলাই গৈছে, যিহেতু চেনিখিনি গলি গৈছে। পুনৰ মই ইয়াক ভালকৈ আকৌ সিজাই থাকিম। কমেও জেলি বনাওঁ বুলি ক'লে আধা ঘণ্টামান লাগেই, যদি আপোনালোকে জেলিখিনি কিছুদিনৰ কাৰণে সংৰক্ষণ কৰি ৰাখিবলৈ বিচাৰে। এয়া চাওকচোন, কিছু সময়ৰ পিছতে একেবাৰে জেলি ৰং উঠি গৈছে ধুনীয়াকৈ। এতিয়া দিছোঁ ইয়াত নেমু অকণমান চেপি দিছোঁ, নেমু কেইটোপালমান। আৰু নেমুৰ সলনি আপোনালোকে ভিনেগাৰো দিব পাৰে। মোৰ ওচৰত ভিনেগাৰ আছিল, কিন্তু মই নেমুৱে দিলোঁ। আৰু এতিয়া আকৌ পুনৰ ভালকৈ লৰাই দিছোঁ যাতে নেমু ৰসখিনি ভালকৈ মিক্স হৈ যায়। আৰু এতিয়া এইখিনি চাব লাগিব অকণমান চিপকু টাইপ হৈছে নাই। আৰু মিঠাটো চাই ল'ব আপোনালোকে চেক কৰি মাজতে। এইখিনি এতিয়া মোৰ হৈ গৈছে, কিছু সময় নমাই থৈ দিলোঁ, দেখিছে ঠাণ্ডা হৈ গৈছে। আৰু এইখিনি ভৰাবলৈ এটা চিচাৰৰ বটল লৈছোঁ, যিটো ধুনীয়াকৈ ধুই ৰাখিছিলোঁ, জেলি বটলে আছিলে। এতিয়া চামুচ এপাতেৰে ধুনীয়াকৈ এইখিনি ভৰাই লওঁ। আৰু এয়া ৰেডি হৈ গ'ল একেবাৰে হোমমেড জাম বা জেলি আনাৰসৰ। ৰেচিপিটো কেনেকুৱা পালে জনাবলৈ একেবাৰে নাপাহৰিব। ঠাণ্ডা হোৱাৰ পিছতে ঢাকনখন মাৰিব। মই আপোনালোকক দেখুৱাবলৈ এতিয়া ঢাকনখন মাৰি লৈছোঁ। আৰু অথনি ৰাতিপুৱা ৰুটি আছিলে অকণমান, তাকে জেলি লগাই খাই চাওঁচোন কেনেকুৱানো লাগে। ইমান গৰম লাগিছে, তাকে 1 বাইট খাই চাওঁচোন কেনেকুৱা হৈছে খাবলৈ। মজা। অলপ টেঙা মিঠা খুবেই সোৱাদ হৈছে, ঘৰৰে যিহেতু বস্তু। আৰু এতিয়া ফাইনেলি ওলাই মেলি ল'লোঁ আৰু এতিয়া যাব লৈছোঁ গোটৰ এখন মিটিঙলৈ। তাৰপিছত কি হয় কি নহয়, গোটত আহি লগ পাই থাকিম। স্কুটি লৈয়ে যাওঁ। আৰু জেলিটো ট্ৰাই কৰি চালোঁ, খুবেই ভাল হৈছিলে খাবলৈ। এতিয়া গৈ থাকোঁ। ৰৈ আমনি লাগি গৈছেগৈ, ইমান টাইম হ'ল অহাই নাই এজনী। ইজনী আহিছে। 15 মিনিটমান হ'ল ৰৈয়ে আছোঁ, দেৰিয়ে হৈ গৈছেগৈ। ব'লা আহিছে ব'লা। আৰু এজনী আহিছে, ইজনী গৈছে। আৰু এইফালে এজনী। আজিৰ ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ ইমানতে, কাৰণ মই এফালে ওলাই আহিছোঁ। কিমান দেৰি বা হয়, পুনৰ লগ পাম আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'ত। আজিলৈ আহিছোঁ, বাই। আৰু কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আজি ব্লগটো কেনেকুৱা পালে।